সম্মানীয় সাংবাদিক সতীৰ্থ, আমি ভাৰতীয় গণনাট্য সংঘৰ তৰফৰ পৰা আমাৰ অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় প্ৰসংগত জৰুৰী সংবাদমেল এখনি অনুষ্ঠিত কৰিবলৈ আমি বাধ্য হৈছো। এই কথা আমি প্ৰথমতে স্পষ্ট কৰি লওঁ, চৰকাৰখনে কোৱাৰ দৰে আমি চলচাই কঠীয়া পৰা এটা সংগঠন নহয়। ভাৰতীয় গণনাট্য সংঘ এটা সত্তা, এটা ব্যক্তিকেন্দ্ৰিক নহয়, যি সত্তাৰ লগত জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ ৰাভা, হেমাংগ বিশ্বাস, ভূপেন হাজৰিকা, বলৰাজ চাহানী, সেই সময়ৰ সফদৰ হাছমিকে প্ৰমুখ কৰি বৰেণ্য বহু পুৰুধা ব্যক্তিৰ দ্বাৰা গঠিত এটা আদৰ্শনিষ্ঠ এটা সাংস্কৃতিক সংগঠন ভাৰতীয় গণনাট্য সংঘ, ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ'চিয়েশ্যন, আৰু যাৰ আদৰ্শ অনুসৰণ কৰিছিল জুবিন গাৰ্গ। জুবিন গাৰ্গ ওপৰতে জুবিন গাৰ্গ হোৱা নাই, জুবিন গাৰ্গ সেই অধ্যায়সমূহ অধ্যয়নৰ মাজেদি পাৰ কৰি আনিছিল। জ্যোতি বিষ্ণু পাৰ্বতী, শংকৰদেৱ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকাৰ মাজেদি উত্তৰণ ঘটি জুবিন গাৰ্গ হৈছে। বহুতে জুবিন গাৰ্গক এটা বিমূৰ্ত, কেৱল এটা ৰোমান্টিচিজিম ধাৰাৰে প্ৰবক্তা বুলি, বাহক বুলি ভুল ব্যাখ্যাৰে তেখেতৰ মতাদৰ্শক ভেঙুচালি কৰিব খোজে। আমি স্পষ্ট ৰূপত আমি আজি আপোনালোকৰ সন্মুখত আমি কেইবাখনো আমি দলিল আমি উন্মোচিত কৰিছো, আজি উত্তোলন কৰিছো। সংবাদ মাধ্যমে নিশ্চয় সেইখিনি গ্ৰহণ কৰিব যে তেখেতে নিজেও ভাৰতীয় গণনাট্য সংঘৰ সদস্যভুক্ত আছিল, যাৰ মতাদৰ্শৰে তেখেতে সুৰবাহিনীত তেখেতে গণভিক্ষাৰ কামত নিয়োজিত কৰিছিল। যুদ্ধৰ বিপক্ষে তেখেতে সাংস্কৃতিক বাহিনীত অংশগ্ৰহণ কৰিছিল। গতিকে তেখেত এটা আদৰ্শ আছে কাৰণেই জুবিন গাৰ্গ আজি জুবিন গাৰ্গ। গানৰ মাজেদি আৰু কথাৰ মাজেদি, বক্তব্যৰ মাজেদি আৰু তেখেতৰ লেখাৰ মাজেদি নিজৰ সেই মতাদৰ্শক প্ৰতিফলন ঘটাই থৈ গৈছে। আৰু শেহতীয়াকৈ তেখেতৰ উত্তৰণে, তেখেতৰ পূৰ্ণতাই, বিবেকৰ যিটো পূৰ্ণতা প্ৰাপ্তিৰ সময়তে তেখেতে জাতিটোৰ সন্মুখত যেতিয়াই প্ৰধান সমস্যাসমূহ দেখা দিছিল, বিৰোধী আইন আঁচনি যেতিয়াই চৰকাৰখনে জনতাৰ ওপৰত জাপি দিছিল, তেতিয়াই তেখেতে সদম্ভে প্ৰতিবাদ কৰাৰ সৎসাহস কৰিছিল এটা মতাদৰ্শৰ ভিত্তিত। তেখেত নিজেও এজন ছ'চিঅ' লেফটিষ্ট বুলি ক'বলৈ ক'তো দ্বিধাবোধ কৰা নাই। ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় আৰু আমাৰ ৰাজ্যিক বিভিন্ন সাক্ষাৎকাৰ সমূহত তেখেতে স্পষ্ট ৰূপত এইটো প্ৰতিফলন ঘটাইছে। এতিয়া আমি মূল কথাটোলৈ আহোঁ যে জুবিন গাৰ্গৰ সেই শক্তিৰ প্ৰতি যে সেইখন চৰকাৰ ভয় খাইছে, তাৰ বহু নিদৰ্শন ইতিমধ্যে বিভিন্ন মাধ্যমেদি সবিস্তাৰে প্ৰচাৰ হৈছে। আজি আমি ভাৰতীয় গণনাট্য সংঘই ইয়াৰ আজি সুনিৰ্দিষ্ট দুটা বিষয় আমি উল্লেখ কৰিব খুজিছো। মুখ্যমন্ত্ৰীয়ে যোৱা 4টা দিনৰ এটা খুব গুৰুত্বপূৰ্ণ ইংগিত প্ৰকাশ কৰিছে যে অভিযোগনামাৰ তথ্য মানি লওঁতে সময় লাগিব অসমীয়াৰ। আমি সন্দেহ কৰিবলৈ বাধ্য হৈছো যে জুবিনৰ পৰিয়াল তথা অনুৰাগীলৈ এয়া কিহৰ ইংগিত আছিল, নে এটা মুখ্যমন্ত্ৰীৰ এটা মনস্তাত্ত্বিক ভাবুকি। ভাৰতীয় গণনাট্য সংঘই আমি পোনপটীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক দৃষ্টিগোচৰ কৰি ক'ব খুজিছো যে তেনেকুৱা মনস্তাত্ত্বিক ভাবুকিৰে আপুনি কু অভিপ্ৰায় লিপ্ত নহবৰ কাৰণে, বিৰত থাকিবৰ কাৰণে আমি সকীয়া দিবলৈ বাধ্য হৈছো। পাৰিলে
গৰিমা বৌয়ে হয়তো নাজানে, গৰিমা বৌয়ে হয়তো নজনাকৈ তেওঁলোকৰ হয়তো এটা চক্ৰান্ত থাকিব পাৰে। কাৰণ যি কাৰণত ভোট নেখেৰাকৈ যেতিয়াকৈ সাংসদ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এজন তেওঁৰ জুবিন গাৰ্গৰ মেনেজাৰজনে মন্ত্ৰী হ'ব পাৰে, তেনেকুৱাকৈ তেওঁতকৈ অধিক জনপ্ৰিয় গৰিমা বৌকো তেওঁলোকে হয়তো এটা টাৰ্গেট হিডেন এজেণ্ডা থাকিব পাৰে যে গৰিমা বৌক আকৃষ্ট কৰি দলটোৰ মাজেদি নিব পাৰো নেকি। কিন্তু জুবিন থাকিলে যিহেতু পৰা নাযাব, জুবিন থাকিলে যিহেতু গৰিমা বৌক কনভিন্স কৰিব পৰা নাযাব বা যিহেতু হেঙাৰ হৈ উঠিব, গতিকে নিষ্কণ্টক কৰাৰ অভিসন্ধি আছিল নেকি ভাবিবলৈতো বাধ্য হম। আপোনালোক যদি তল খুচৰীয়া যদি কথা ক'বলৈ চেষ্টা কৰে, আমিও আপোনালোকৰ তল খুচৰীয়া কথা ক'বলৈ আমি চৰকাৰখনৰ পোনপটীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পবিত্ৰ মাৰ্ঘেৰিটাক আমি ক'বলৈ বাধ্য হম। এতিয়ালৈকে কোৱা নাই, এতিয়ালৈকে আমি এই অভিযোগ তোলা নাই। কিন্তু যদি আপোনালোকে বেকফুটত নাযায়, এনেকুৱা চৰিত্ৰ হননৰ দৰে নিকৃষ্ট কাৰ্যকলাপত লিপ্ত হৈ গোটেই মানে অসমীয়া জাতীয় আবেগক বানচাল কৰাৰ ৰাজনীতিত যিটো ধৰণে আপোনাক লিপ্ত হ'বলৈ গৈছে, সেই কথাটোত আপোনাক যদি বেকফুটলৈ যদি নাযায়, তেতিয়া আমি কিন্তু ফ্ৰণ্ট ফুটত গৈ আপোনালোকক পোনপটে আমি আঙুলি দেখাবলৈ বাধ্য হম। কিয়নো আমাৰ কোনজন মানুহে গৰিমা বৌয়ে অভিযোগ দিছিল নে, গোচৰ তৰিছিল নে, শ্যামকানু মহন্তৰ সিদ্ধাৰ্থৰ অৰ্থনৈতিক কেলেংকাৰী আমি অনুসন্ধান কৰিবৰ কাৰণে গোচৰ তৰিছিলো নে, কাৰোবাৰ চৰিত্ৰ হনন কৰিবৰ কাৰণে গোচৰ তৰিছিলো নে, কাৰোবাৰ ব্যক্তিগত জীৱনৰ মানে ন্যায় বিচাৰি পেলাই আমি গোচৰ তৰিছিলো। কোনো মানুহেওতো চৰিত্ৰ হননৰ, কাৰোবাৰ ব্যক্তিগত চৰিত্ৰ হননৰ কাৰণে, কাৰোবাৰ ব্যক্তিগত সম্পৰ্কৰ কথা উন্মোচিত কৰিবৰ কাৰণে, কাৰোবাৰ ধন টকা পইচা লেনা দেনাৰ অভিযোগৰ কাৰণে গোচৰ তৰা নাছিলে। আমি তৰিছিলো গোচৰ, অসমবাসীয়ে তৰিছিলে গোচৰ। অসমবাসীয়ে আবেগত সকলোৱে মায়াবিনী গাইছিলে, ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। এইটো ধুমুহা মানে কি? যিটো জ্যোতিপ্ৰসাদ আগৰৱালাই দুষ্কৃতিৰ লগত সংস্কৃতিৰ যিটো সংঘাত যুগ যুগে চলি আহিছে, সেইটোক প্ৰতীকী অৰ্থত তেওঁ ধুমুহা বুলি কৈছে। ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন। তেওঁ ধুমুহাটোক যদি দুষ্কৃতি বুলি কৈছে, তেতিয়া জুবিন গাৰ্গ নিজক সংস্কৃতিৰ এজন বাহক বুলি কৈছে। এই তাত্ত্বিক দিশটো আমি জেনজি সকলেও নৱপ্ৰজন্মই উপলব্ধি কৰিব পাৰিব লাগিব। আমি নতুন প্ৰজন্মক আহ্বান জনাইছো। আমি কৈছো যে পুনৰ দৃষ্টিগোচৰ কৰি কৈছো, কোনো অসমবাসীয়ে, কোনো তেওঁৰ পৰিয়ালবৰ্গই কাৰো কেলেংকাৰী উন্মোচনৰ কাৰণে আমি গোচৰ তৰা নাই। কেৱল জুবিন গাৰ্গৰ মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে তেওঁৰ হত্যাৰ গোচৰ, হত্যাৰ বিচাৰ লাগে, ন্যায় লাগে। আৰু তেওঁলোকৰ SIT নিজাববীয়াকৈ যিহেতু এটা হত্যাকাণ্ডৰ 308 আছিলে ন গোচৰটো, সংযোজন বুলি কৰিলে যে, গতিকে পাছত যিটো সংযোজন কৰি SIT নিজে দায়বদ্ধতা স্বীকাৰ কৰিছে যে এইটো হত্যাকাণ্ড, এটা সন্দেহজনক হত্যা, যি কাৰণে এটা গোচৰ সংযোজন কৰিছে। এই ধাৰাটো মই আইনীয় ছাত্ৰ বা আইনীয় প্ৰক্ৰিয়াৰ এজন বাহক নহয় কাৰণে আমি হয়তো কথাটো ক'ব পৰা নাই। তাৰ অৰ্থ এইটো নহয় যে আমি বিষয়টো গুৰুত্ব দিয়া নাই। গতিকে আমি কৈছো, আমি কৈ থকা নাই হত্যাকাণ্ড কৰিছে বুলি, আপোনালোকৰ নিজৰ মুখেৰে কৈছে মুখ্যমন্ত্ৰী ডাঙৰে, SIT নিজে গোচৰ তৰিছে। গতিকে প্ৰতিপন্ন কৰিবৰ কাৰণে আমাৰ গোচৰ তৰা হৈছে। গতিকে কাৰোবাৰ চৰিত্ৰ উন্মোচিত হল কাৰণে জুবিন গাৰ্গৰ চৰিত্ৰ উন্মোচন কৰি জনমানসত হেয় কৰি গোটেই মানুহৰ আসলে গোটেই জাতীয় আন্দোলনটোৰ, জাতীয় আবেগটোক, জাতীয় দলটোক, জাতীয় জাগৰণটোক আপোনাক স্থিমিত কৰাৰ যি কু অভিপ্ৰায় লিপ্ত হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, আপোনালোক দুইজনকে আমি সকীয়াই দিছো এই মঞ্চৰ পৰা। এইটো কেতিয়াও আমি হবলৈ নিদিওঁ। আৰু যদি আপোনালোকে যদি সেই কুচক্ৰান্ত লিপ্ত হয়, তেতিয়াহ'লে আজি আমি যিটো এতিয়ালৈকে আমি অভিযোগ তোলা নাই, আমি সন্দেহে প্ৰকাশ কৰিছো, আমি ক'বলৈ বাধ্য হম বুলি কৈছো। আৰু আমি ফ্ৰণ্ট লাইনত থাকি আমি ক'বলৈ বাধ্য হম। আৰু ইয়াক আমি সৰ্বত্ৰে আমি ইমূৰৰ পৰা সিমূৰলৈ এটা জোৱাৰ সৃষ্টি কৰিম। গতিকে আমি সাংস্কৃতিক অনুষ্ঠান হিচাপে এই কথাকেইটা আমি অত্যন্ত ক্ষোভেৰে আৰু অত্যন্ত দুখেৰে সৈতে আমি ব্যক্ত কৰিছো যে গছ ৰোৱা কাম চলি থাকিব। আপোনালোকে গছ কাটা এটা প্ৰজাতি চৰকাৰ, গছ ৰোৱাৰ প্ৰপাগাণ্ডাৰে আমাৰ জুবিন গাৰ্গক কৃত্ৰিম আন্তৰিকতা প্ৰকাশ কৰিব নালাগে। জনগণই আমি এটাই আহ্বান কৰিছো, গছ আপোনালোকে নাকাটিলে অসমত গছৰ কোনো অভাৱ নাই। গতিকে সেই ক্ষুদ্ৰ মাত্ৰ কথাটোক বুজিবলৈকে আমাৰ পলম কৰিব নালাগে। সমগ্ৰ অসমবাসীক কৈছো
এই যি কুঅভিপ্ৰায় লিপ্ত হৈছে আমি এটো বানচাল কৰিব লাগিব #জুবিন জাস্টিস ফৰ জুবিন গাৰ্গ যিমান এতিয়া জৰুৰী তেওঁলোকে এটো 3 মিলিয়ন 5 মিলিয়ন 10 মিলিয়ন হোৱাৰ পাছতো আমি ন্যায় পাম না নাপাম এটো সন্দেহৰ আৱৰ্তলৈ গুচি গৈছে গতিকে সদা সজাগ হ'বৰ কাৰণে আহ্বান জনাইছো ভাৰতীয় গণনাট্য সংঘৰ তৰফৰ পৰা কাৰণ একবাৰ যদি ইমান ডিজিটালি ইমান বিগ কেম্পেইনকো যদি প্ৰশমিত কৰিব পাৰে বিজেপি চৰকাৰে যদি ইমান জাতীয় জাগৰণকো যদি স্থিমিত কৰিব পাৰে বিজেপি চৰকাৰে তেতিয়া হলে ফেসিস্ট যিটো আক্ৰমণ জনগণৰ ওপৰত হ'ব কাৰণ ভাৰতীয় গণনাট্য সংঘ সাম্প্ৰদায়িকতা বিৰোধী ফেসিস্ট বিৰোধী ধনতন্ত্ৰবাদৰ বিৰোধী যি ধনতন্ত্ৰবাদী ভোগবাদী সংস্কৃতিয়ে নিষেধ কৰিলে জুবিন গাৰ্গক এই সিস্টেমটোৰ বিৰুদ্ধে আমি সকলোৱে ঐক্যবদ্ধভাৱে মাত মতাৰ সময় আমি কৈছো যে বহুটা বিভক্ত হৈ যুঁজিলে নহব বিক্ষিপ্তভাৱে আপুনি 10 মিলিয়ন কৰক ইয়াৰ পৰা আমি ফলাফল নাপাম যদি আমি 10 মিলিয়ন মানুহ ঐক্যবদ্ধভাৱে ৰাজধানী অথবা ঐক্যবদ্ধভাৱে আমি যদি জোৱাৰ নুতুলো তেতিয়া হলে এইখন চৰকাৰে যিটো ষ্ট্ৰেটেজি ঠিক কৰিছে যিটো কথা আমি কোৱা কথা নহয় তেওঁলোকৰ বিজেপিৰ এজন আইনী উপদেষ্টাই সন্দেহ প্ৰকাশ কৰি সামাজিক মাধ্যম অথবা প্ৰেছ ষ্টেটমেন্ট দিছে গতিকে এই সন্দেহ আমাৰ ঘনীভূত হৈছে আমাৰ ভয় হৈছে সংকিত হৈছো আমি দিন পল সকলো সময়তে আমি অহৰহ এটা যন্ত্ৰণাত কটাইছো অসমীয়া জাতি গৰিমা বৰ কথা নকওঁহে কিন্তু মই কৈছো আমি ভাৰতীয় গণনাট্য সংঘৰ সমগ্ৰ অসমবাসী সমগ্ৰ যুৱ প্ৰজন্মৰ ঐক্যবদ্ধভাৱে সেই সময়টোত কেৱল যুৱ প্ৰজন্মৰে হাৰ্থক বুলি একাখৰীয়া কৰা যে যত্ন নকৰিব জুবিন গাৰ্গক কেৱল আমাৰ মানৱ সন্তান বুলি কেৱল বয়োজ্যেষ্ঠ সকলৰে আবেগ বুলি গণ্য নকৰিব আমি কৈছো ইয়াত পশু পক্ষী গছ লতা বিৰিখ ইয়াৰ অসমৰ বায়ু পানী সকলোৰে মানৱ সন্তান জুবিন গাৰ্গ ঐক্যবদ্ধ হৈ যদি সংগ্ৰামত আমি লিপ্ত নহওঁ এটা প্ৰতিৰোধ সংগ্ৰাম আৰু এই যে অপপ্ৰচাৰৰ বিৰুদ্ধে যাতে আমি জাগৰণ নুতুলো #জাস্টিস ফৰ জুবিন গাৰ্গ যেনেকে আমি ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰিছো ডিজিটেলি ঠিক তেনেকে জুবিন গাৰ্গৰ ন্যায় দিব নোৱাৰা অপাৰগতা প্ৰকাশ কৰা নিজৰ চৰকাৰৰ দুষ্কাৰ্য উন্মোচিত হোৱাৰ ভয়ত জুবিন গাৰ্গক জনমানসত হেয় কৰাৰ যিটো কুঅভিপ্ৰায় ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক সন্মিলিতভাৱে চৰকাৰখনে যি প্ৰপাগাণ্ডাত লিপ্ত হৈছে যি ষ্ট্ৰেটেজি নিৰ্ণয় কৰিছে সেইটো আমি বানচাল কৰিব নোৱাৰিলে জাতিটোৱে আৰু কোনোদিন ঠন ধৰিব নোৱাৰিম জুবিন গাৰ্গে বাৰে বাৰে জুবিন গাৰ্গৰ আদৰ্শই আমাক বাৰে বাৰে এই কথাকে সোঁৱৰাইছে গতিকে আজি আমি আন্তৰিকতাৰে অতি সহৃদয়ৰে আমি জুবিন গাৰ্গৰ সুযোগ্য পত্নী গৰিমা বৰ জন্মদিনৰ শুভেচ্ছাও আমি ভাৰতীয় গণনাট্য সংঘৰ তৰফৰ পৰা প্ৰদান কৰিছো আনুষ্ঠানিকভাৱে আমি তাৰ কাৰণে এখন বেনাৰেটো তেখেতৰ জন্মদিনৰ শুভেচ্ছা প্ৰকাশ কৰি আমি আজি সংবাদ মাধ্যমৰ সন্মুখত আমি সবিস্তাৰে আমি মুকলি কৰিছো গতিকে গৰিমা বৌ আমি অভিধা দিছো সাহসী গৰিমা গতিকে সাহসী গৰিমাই জুবিন গাৰ্গৰ প্ৰসংগত কোনো কথাতে যাতে সাহস হেৰুৱাই নেপেলাই বিচলিত যাতে নহয় আপোনাক ডিমৰালাইজ কৰাৰ বিভিন্ন অহৰহ চেষ্টা চলাব এইখন চৰকাৰে আপুনি কেৱল ৰাইজৰ লগত থাকক ৰাইজ আপোনাৰ লগত আছে আৰু আপোনাক একো কৰিব নোৱাৰে আমি সকলো দিশ আমি নিৰীক্ষণ কৰিছো আমি জপিয়াই পৰা নাই আমি তেওঁলোকে কোৱাৰ দৰে আমি চলচাই কঠীয়া পাৰি থকা নাই এমাহ দিন পাৰ হৈ যোৱাৰ পাছত আমাৰ স্থিতি ঘোষণা কৰিছো কিয়নো আমি চাইছো আইনৰ ওপৰত আস্থা আছে বুলি কৈ আছো ন্যায়ৰ প্ৰতি আস্থা আছে বুলি কৈ আছো কিন্তু ন্যায়ৰ ওপৰত কৈ আছে মুখ্যমন্ত্ৰীয়ে বক্তব্য ন্যায়ৰ ওপৰত কৈ আছে আমি ন্যায় দিলোৱে গ্ৰেপ্তাৰ কৰিলোৱে সেইখিনি মানুহ ধৰি আনিলোৱে গতিকে সন্দেহ উপজিছে এছআইটিৰ ওপৰত তেখেত মাত মাতিছে এছআইটিৰ বক্তব্য মুখ্যমন্ত্ৰীয়ে নিজে দায়িত্ব লৈছে গতিকে মুখ্যমন্ত্ৰীক আমি ন্যায়াধীশ পাতি থোৱা নাই ন্যায়ালয়ৰ কথা ক'বৰ কাৰণে মুখ্যমন্ত্ৰীক ৰখা নাই গতিকে সেই কথাবিলাকৰ কাৰণে সন্দেহ উপজিছে আপুনি বিচলিত নহব গৰিমা বৌ ভাৰতীয় গণনাট্য সংঘও আপোনাৰ লগত আছে আপুনি জানিব যে ভাৰতীয় গণনাট্য সংঘ এটা চেলেপু সংগঠন নহয় সকলোকে কৈছো ভাৰতীয় গণনাট্য সংঘই তুলি ধৰা সকলো প্ৰশ্ন অধ্যয়ন আৰু গৱেষণাৰ মাজেদি ব্যাকত কৰে কাৰণ ইয়াৰ পুতন অত্যন্ত গভীৰ ইয়াৰ এইটো এটা ধুমুহা বা এটা হাৱাত
ফু মাৰি উৰুৱাই দিব পৰা ভাৰতীয় গণনাট্য সংঘৰ সত্তা নহয়। গতিকে জুবিন গাৰ্গ যি সত্তাৰ আধাৰত নিজকে বাহক হিচাপে কাম কৰি সৰ্বত্ৰে এটা নিজকে সৈনিক বুলি কৈছিল, চেগুয়েভাৰাৰ নিজকে কমৰেড বুলি নিজক ক'ব খুজিছিল, বিষ্ণু ৰাভাৰ নিজৰ সতীৰ্থ বুলি বা কমৰেড বুলি ক'ব খুজিছিল, ঠিক চেপলিনৰ দৰে তেওঁ কমিউনিষ্ট হৈ মৰাৰ কথা কোৱা জুবিন গাৰ্গক ৰাষ্ট্ৰই হত্যা কৰাৰ এনেকুৱা পূৰ্বৰ বহুত নজিৰ আছে। গতিকে চৰকাৰখন উন্মোচিত হোৱাৰ ভয়ত তেখেতৰ ব্যক্তিগত চৰিত্ৰত হাত দিব খুজিছে, এই কথাত আপুনি বিচলিত নহব। এনেকুৱা বহুত বদনামৰ ভাগি গুৱেভাৰাকো দিয়া হৈছিল, ভূপেন হাজৰিকাকো দিয়া হৈছিল, বিষ্ণু ৰাভাকো দিয়া হৈছিল, কিন্তু জনগণ বিচলিত হোৱা নাছিল, স্থিতপ্ৰজ্ঞ হৈ থাকিল, আৰু আজি সেই সকল পুৰুধা ব্যক্তি কালজয়ী হৈ আছে। গতিকে জুবিন গাৰ্গো কালজয়ী হৈ থাকিব, কেৱল আপুনি বিচলিত নহব। আপোনাক ডিমৰালাইজ কৰাৰ অহৰহ চেষ্টা কৰিলেও, তেওঁলোকৰ চোৰাংচোৱাই আপোনাৰ কাণত ফুচফুচাই কথা কৈ ডিমৰালাইজ কৰাৰ চেষ্টা কৰিলেও আপুনি কেতিয়াও বিচলিত নহব। যেতিয়াই যি ধৰণৰ তেওঁলোকে চক্ৰান্ত লিপ্ত হয় আপুনি সৰ্বত্ৰে প্ৰকাশ কৰিব, আমি জনগণ আপোনাৰ কাষত থিয় হ'ম। ধন্যবাদ। কৈছো যে স্কেটাৰলি হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ লাগিলে 10 মিলিয়ন হলেও এখন চৰকাৰে ভয় নকৰে, কাৰণ এখন চৰকাৰ ফেচিষ্ট চৰকাৰ। আমি কৈছো সেই 10 মিলিয়ন মানুহ ঐক্যবদ্ধভাৱে জাতীয় দল, সংগঠন, সকলো সুস্থ নাগৰিক, সাংস্কৃতিক কৰ্মী, সকলো ধৰণৰ বৰেণ্য ব্যক্তি, ছাত্ৰ, যুৱ প্ৰজন্ম, সকলো শ্ৰেণী নাগৰিক, ছাত্ৰ সমাজ সকলোৱে ঐক্যবদ্ধভাৱে এইটোত সন্মুখৰ পৰা এইটো আমি লগ হৈ কাম কৰিব লাগিব। আজি তাৰিখত ভাৰতীয় গণনাট্য সংঘই আমাৰ ৰাজ্য চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত সন্তুষ্ট নে? চাওক, আমি ন্যায়পালিকাৰ ওপৰত আমাৰ আস্থা আছে, সেই আস্থাৰ ভৰত আমি এমাহ দিন কটালো। আমি কতো হেতা ওপৰা কৰা নাই, কতো আমি ক্ৰাউড কোনো ধৰণৰ সেন্সেশন ক্ৰিয়েট আমি কৰা নাই। কিন্তু আমি এই এটা মাহত আমাৰ গৱেষণাই যিখিনি কথা তথ্য উদ্ঘাটন কৰিছে, তেওঁলোকৰ বৰঘৰৰ পৰা যিবোৰ তথ্য পোহৰলৈ আহিছে, তাৰ পাছত আমি শান্তিত থাকিব পৰা নাই। গতিকে আমি সাংস্কৃতিক যিটো অভিধাৰে, সাংস্কৃতিক গভীৰতাৰে যি ধৰণে জুবিন গাৰ্গ পুষ্ট আছিল, আৰু সেই সাংস্কৃতিক ভাষাৰে আমি ভাৰতীয় গণনাট্য সংঘই জ্যোতিপ্ৰসাদ, বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, গৰিমাৰে সমৃদ্ধ জুবিন গাৰ্গকো আমি সেই একে গৰিমাৰে আমি লালন পালন কৰি প্ৰতিষ্ঠা কৰাৰ কাৰণে আজিৰ পৰা আমি ঐক্যবদ্ধ সংগ্ৰামৰ পোষকতা কৰি আমি আজি সংবাদ মাধ্যমৰ যোগেদি ৰাইজক সজাগতা সৃষ্টি কৰিছো, আৰু যুৱ প্ৰজন্মক এটা আহ্বান কৰিছো যে বিক্ষিপ্তভাৱে নহয়, ঐক্যবদ্ধভাৱে জেনজিৰ শেহতীয়া উত্থানৰ প্ৰসংগত তেখেতে নিজে বাৰে বাৰে টানি আনে মুখ্যমন্ত্ৰীৰ মুখেদি। আমি কৈছো জেনজিৰ মুভমেণ্টটো সম্পৰ্কে ৰিচাৰ্চৰ প্ৰয়োজন আছে। নেপালৰ জেনজিৰ মুভমেণ্টৰ পাছত তেখেতসকলে যেনেকৈ এটা যন্ত্ৰৰ হাতত দায়িত্ব ন্যস্ত কৰিছে, সেই সম্পৰ্কেও কিছু বিসংগতি ৰৈ গৈছে। গতিকে আমি কেৱল আবেগৰ দ্বাৰা নহয়, জেনজিক অধ্যয়ন কৰিবৰ কাৰণে কৈছো। জেনজিয়ে এটা কথা উপলব্ধি কৰিবলৈ কৈছো, জুবিন গাৰ্গ কেৱল জুবিন গাৰ্গ হিচাপে জুবিন গাৰ্গ হোৱা নাই। শংকৰদেৱ, বিষ্ণুপ্ৰসাদ ৰাভা, জ্যোতিপ্ৰসাদ, হেমাংগ বিশ্বাস, ভূপেন হাজৰিকাৰ, পাৰ্বতী প্ৰসাদ বৰুৱাৰ মাজেদি জুবিন গাৰ্গ হৈছে। গতিকে এই ভেটিৰ কথাটো আমি পাহৰি অকল জুবিন গাৰ্গৰ আধাৰতে তেওঁলোকে নিজৰ অকল যদি ইমোচনটোৰ যোগেদি কৰিবলৈ গ'লে আজি ইমান লাখ লাখ মানুহৰ পাছতো কিন্তু অপৰাধীক ধৰিব নোৱাৰাটোত আমাৰ ঐক্যবদ্ধহীনতাৰ ফল ভুগিছো জাতিটোৱে। গতিকে মই সকলোকে বিনম্ৰভাৱে আহ্বান জনাইছো, ঐক্যবদ্ধ সংগ্ৰামৰ বিনা ইয়াত গত্যন্তৰ নাই, আৰু এই সংগ্ৰাম সাংস্কৃতিক ভাৱধাৰাৰে, সাংস্কৃতিক কায়দাৰে, সাংস্কৃতিক পৰিভাষাৰে এই সংগ্ৰাম হ'ব লাগিব। বিজেপি চৰকাৰ এখন চলি আছে, বিজেপিৰ মুৰব্বী এইখন চৰকাৰৰ মুৰব্বী বিজেপি RSS, আৰু তেওঁলোকে বিজেপি বা RSS নিজে হেনো ন্যায় বিচাৰি চৰকাৰক দাবী কৰিব। এনেকুৱা ঐতিহাসিক হাঁহিয়াতৰ যুগ আমি কোনোদিন দেখা নাই, কস্মিন কালেও শুনা নাই। এইটো মানুহৰ দৃষ্টি সলনি কৰিবৰ কাৰণে, চকুত ধূলি মাৰিবৰ কাৰণে এটা কৰা প্ৰয়াস, ইয়াত ভুল নাযাবৰ কাৰণে আমি আহ্বান জনাইছো। কিয়নো এটা
নিদৰ্শন আমি আগবঢ়াই দিব খুজিছো। এটা উদাহৰণে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনটোত জুবিন গাৰ্গৰ মৃত্যুৰ কেইবাদিনৰ পাছত হৈছিল। ইমান লাখ লাখ মানুহ গুৱাহাটীৰ ৰতন্দ্ৰ প্ৰহৰীৰ দৰে থকাৰ পাছতো কিন্তু চকুত ধূলি মাৰি, অসমীয়া জাতিৰ চকুত ধূলি মাৰি, প্ৰগতিশীল ছাত্ৰ সমাজৰ চকুত ধূলি মাৰি কিন্তু ABVPৰ দৰে সাম্প্ৰদায়িক এটা ছাত্ৰ সংগঠনে তাত বিজয় ধ্বজা উৰুৱাইছে। গতিকে অসমীয়া মানুহে কথাটো কেতিয়াও মানে ভুল কৰা উচিত নহয়। আমাক যিটো খেৰৰ জুই বুলি কয়, তুগুৰি মানে অসমীয়া জাতিৰ মানে ক্ষোভটো খেৰৰ জুইৰ লগত তুলনা বহুতে কৰে, কিন্তু আমি কৈছো যে এই ঘটনাটোৰ পৰা শিক্ষা লোৱা উচিত। লাখ লাখ মানুহে জুবিন গাৰ্গৰ এই ক্ষেত্ৰখনত মানে সমাধি ক্ষেত্ৰ বা তেখেতৰ অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰত বা তেখেতৰ শ্ৰদ্ধাঞ্জলি ক্ষেত্ৰখনত পিয়াপি দি থকাৰ পাছতো কিন্তু এই যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফলাফলটোৱে এটা ডাঙৰ এটা ইংগিত প্ৰকাশ কৰিছে। গতিকে আপুনিও কৰিছে ন্যায় বিচাৰিছে, আপুনিও বিচাৰিছে, মই বিচাৰিছো, কিন্তু আপোনাৰ লগত মই নাই, মোৰ লগত এখেত নাই, তেখেতৰ লগত মই নাই। কেনেকুৱাকে অসমীয়া জাতিয়ে আবেগেৰে ন্যায় বিচাৰিলে ইয়াৰ পৰা আমি ফল নাপাওঁ। জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ যিটো পুতন, শিপাৰ যিটো গভীৰতা, সেই গভীৰতা স্পৰ্শ কৰিবলৈ সক্ষম হৈছিল জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গ তাতো কৈও এটা ব্যাপকতাৰ এটা নতুন প্ৰণালীৰে, নতুন শৈলীৰে যুৱ প্ৰজন্মৰ এটা হাৰ্থব হোৱাই নহয়, অসমীয়া জাতীয়ৰ এটা আবেগ আৰু অসমীয়া মানুহৰ নতুন সংস্কৰণ, চিন্তাৰ নতুন সংস্কৰণৰ এটা অভিধাৰে পূৰ্ণতা প্ৰাপ্তি এই জুবিন গাৰ্গক নিশেষ কৰাৰ অভিসন্ধি থকা বুলি আমি ভাবিবলৈ বাধ্য হম। আমি কৈছো যে তেখেতৰে সান্নিধ্যত থকা তেখেতৰে চৰকাৰৰ, বিজেপি চৰকাৰৰ এগৰাকী আইন উপদেষ্টা শান্তনু ভৰালী ডাঙৰীয়াই সেই ইংগিতৰ পাছতে স্পষ্ট ৰূপতে এটা বাক্য কৈছিল, আপোনালোকে দেখিছে সংবাদ মাধ্যমত খুব সবিস্তাৰে প্ৰচাৰ হৈছিল, যে এতিয়া একাংশই জুবিন গাৰ্গৰ চৰিত্ৰ হননত লাগিছে, অনুৰাগীয়ে এতিয়া এইবোৰ চাব লাগে, তেওঁক যাতে দ্বিতীয়বাৰ হত্যা কৰিব নোৱাৰে, অনুৰাগীয়ে চাব লাগে জুবিন গাৰ্গৰ ব্যক্তিগত কথাত সোমাই কেনেকৈ চৰিত্ৰ হনন কৰিব পাৰি তাৰ এটা ষড়যন্ত্ৰ চলিছে। জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ চেষ্টা চলিব পাৰে শান্তনু ভৰালী বিভিন্ন সংবাদ প্ৰতিষ্ঠানত এই কথাবোৰ সবিস্তাৰে প্ৰকাশ হৈছে। তাৰ মানে কি, কালি মীৰা বৰঠাকুৰ এগৰাকী ৰাজনৈতিক নেত্ৰীয়ে কৈছে যে ন্যায় তল পেলাবলৈ, চৰিত্ৰ হনন কৰিবলৈ যিসকলে চেষ্টা কৰিছে পানীৰ তলতো লুকাই ৰক্ষা নাপাব, জাষ্টিছ ফৰ জুবিন গাৰ্গ। অনুপম নাথ নামৰ এগৰাকী ব্যক্তিয়ে কৈছে ভগৱানক দানৱ সজোৱাৰ গভীৰ চক্ৰান্ত চলিছে। তাৰ মানে কি ইংগিত বহন কৰিছে? তাৰ মানে এনেকুৱা, এই চৰকাৰৰ আশীষ পুষ্ট কোনোবা পৰ্টেলৰ যোগেদি, ব্যক্তিগত কোনোবা এটা যোগেদি, মেইন ষ্ট্ৰীমত যিহেতু চৰকাৰে নিজাববীয়াকৈ উদ্যোগ লৈ কৰিব নোৱাৰি, কোনোবা এটা জেগাই দি ফুটাই দি সৰকাই দিব তেওঁৰ চৰিত্ৰ হননৰ কথাৰে, মানে ব্লেকমেইলিং কৰিছে, মনস্তাত্ত্বিক ভাবুকি দিছে। ফুচফুচকৈ সন্মানীয় আজি জাতীয় বৌৰে আখ্যায়িত গৰিমা, সাহসী গৰিমা গাৰ্গক, আমাৰ গোলাঘাট জিলাৰে জীয়ৰী, সেইকাৰণে গোলাঘাট জিলাত আমি আজি এই সংবাদ মেল পাতিছো। আমাৰ এইখিনি গোলাঘাট জিলাই এই ডিফেন্স খেলাৰ অধিকাৰ আমাৰ আছে। গৰিমা আমাৰ ঘৰৰ ছোৱালী, এতিয়া অসমৰ জাতীয় বৌলৈ ৰূপান্তৰ হৈছে। কালিলৈ এনেকুৱা ধৰণে আইন প্ৰক্ৰিয়াটোক দুৰ্বল কৰিব চেষ্টা কৰি গৰিমা বৌক ডিমৰালাইজ কৰিবৰ কাৰণে ফুচফুচাই কব পাৰে, চোৱা গৰিমা, ৰিপৰ্টত বিভিন্ন মাধ্যমেদি কিন্তু এনেকুৱা ধৰণৰ পাৰ্চনেল ইমেজ উন্মোচিত হৈছে। গতিকে তোমাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো কেম্পেইন, সেইটো তুমি উইথড্ৰ কৰা। তুমি জুবিন গাৰ্গক সেউজীয়া বননিৰ মাজত গছ ৰোৱাৰ কামত তুমি লাগা, তেওঁৰ জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কামত লাগা, তেওঁক জীয়াই তুলিবৰ কাৰণে স্কুল আমি খুলিব দিব খুজিছো, মূৰ্তি বনাব খুজিছো, সেইবোৰ কথাত তুমি বেছিকৈ মনোনিৱেশ কৰা। মানে তেওঁক মনস্তাত্ত্বিকভাৱে, তেওঁকেই নহয় অসমৰ সমগ্ৰ অসমৰ সচেতন ৰাইজক মনস্তাত্ত্বিক ভাবুকিৰে সেই কথাটোকে প্ৰতিপন্ন কৰিবলৈ গৈ আছে তল খুচৰীয়া কামেৰে। সেই কথাটোৰ পৰা আঁতৰিবৰ কাৰণে ভাৰতীয় গণনাট্য সংঘই আমি কথাটো কবলৈ বাধ্য হৈছো। আমি সেই কথাটো যদি তেওঁলোকে পিছ হুহুকি যদি নাযায়,
এইখন চৰকাৰে এনেকুৱা কু অভিপ্ৰায়েৰে মূল ইস্যুটো ডাইভাৰ্ট কৰাৰ যদি ৰাজনীতিৰে যদি ন্যায় নোপোৱা পৰ্যায়লৈ যদি ৰাজনীতি কৰে তেতিয়া আমাৰো সন্দেহৰ আঙুলি মুখ্যমন্ত্ৰী আৰু পবিত্ৰ মাৰ্ঘেৰিটালৈ আমি আঙুলিয়াবলৈ আমি বাধ্য হ'ম। কিয়নো বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে যিটো পবিত্ৰ মাৰ্ঘেৰিটাই যিটো তৎপৰতাৰে কাম কৰিব লাগে আমি তাৰ 0% আমি কাম কৰা তেওঁ পৰিলক্ষিত হোৱা নাই। আমি অন্যান্য ৰাজনৈতিক অভিযোগ আজি নাযাওঁ। আমি সাংস্কৃতিক পৰিক্ৰমাৰ মাজেৰে যিবিলাক কথাক আমি যি সাংস্কৃতিক যিটো গভীৰতা যিটো সাংস্কৃতিক যিটো চিন্তাৰ যিটো পুতন এই পুতনটোৰ পৰা আমি ক'ব খুজিছো তেনেকুৱা দৃষ্টিভংগীৰ পৰা আঁতৰিবৰ কাৰণে আমি কৈছো যে মনস্তাত্ত্বিক ভাবুকি নিদিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমি কৈছো যে তেতিয়াহ'লে আপোনাকো আমি সন্দেহ কৰিবলৈ বাধ্য হ'ম কা বিৰোধী আন্দোলনৰ সময়ত বহুত শিল্পীক আপুনি চল চাতুৰিৰে বিভিন্ন দুৰ্বলতাৰ সুযোগেৰে বিজেপি চৰকাৰৰ ওচৰত জয়েন কৰাই তেওঁলোকক বিভিন্ন সঞ্চালক কাৰোবাক উপদেষ্টা কোনোবা এজনক উপসভাপতি এনেকুৱা পদবী দি পেলাই সাংস্কৃতিক পৰিক্ৰমাৰ কোনোবা মানুহজনক ডাইৰেক্টৰ পতা সঞ্চালক পতা কামত যিটো নিয়োজিত কৰিছিল জুবিন গাৰ্গক অহৰহ পবিত্ৰ মাৰ্ঘেৰিটা বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহৰহ বিজেপিৰ মানে বৰঘৰত বস কৰাবৰ কাৰণে চেষ্টা কৰিও তেওঁ নোৱাৰাৰ কাৰণে বস কৰিব নোৱাৰাৰ কাৰণে তেওঁলোকৰ আদৰ্শত চামিল কৰিব নোৱাৰাৰ কাৰণে স্থিতপ্ৰজ্ঞ জুবিন গাৰ্গৰ মেৰুদণ্ড দেখা কৰিব নোৱাৰাৰ কাৰণে আচলতে জনতাৰ দৃষ্টিৰ পৰা নিষেধ কৰাৰ এটা অভিসন্ধি ৰচনা কৰিছিল নেকি বুলি ক'বলৈ আমি বাধ্য হ'ম।